নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ এটি শুভেচ্ছামূলক বাৰ্তা দিয়াৰ উদ্দেশ্যে প্ৰস্তুত কৰা ভিডিঅ'টি লৈ আজি মই বৰ্তমান উপস্থিত আছো বৰপাত্ৰ চাহ বাগিচাৰ মোৰ অতিকৈ শ্ৰদ্ধাৰ তথা মৰমৰ ককাইদেউ সঞ্জয় দাৰ ঘৰত আৰু উপস্থিত হোৱাৰ মূল উদ্দেশ্যটো হ'ল অহা 10 আৰু 11 ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ'বলগীয়া হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া সমূহ পৰীক্ষাৰ্থীলৈ শুভেচ্ছা বাৰ্তা দিয়াৰ উদ্দেশ্যে এই ভিডিঅ'টো মই প্ৰস্তুত কৰিলোঁ। এই চেগতে মই যিসকলে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হ'ব সেই সকলো ছাত্ৰ ছাত্ৰীলৈ মই মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু সকলো পৰীক্ষাৰ্থীৰ আশাবোৰ বাস্তৱ ৰূপ পাওক তাৰে শুভকামনা জনাইছোঁ আৰু শিক্ষাৰ দ্বাৰা নিজকে এগৰাকী সৎ আৰু ভাল মানুহ হিচাপে গঢ় দিব পাৰে তাৰে মই কামনা কৰিছোঁ। বিশেষকৈ সঞ্জয় দা এতিয়া চিনাকি নহয় আৰু এটা কথা ক'বলৈ হয় না সঞ্জয় যিহেতু এইখন বৰপাত্ৰ চাহ বাগিচাতে মই আচলতে যেতিয়া মই নামৰূপ মহাবিদ্যালয়ৰ পৰা 2016 নে 17 আছিলে একজেক্ট ডেটটো পাহৰি গৈছোঁ আফটাৰ গ্ৰেজুৱেশ্যন শেষ কৰাৰ পাছত মই বৰপাত্ৰ চাহ বাগিচাত কেজুৱেল ৱৰ্কাৰ হিচাপে মই কাম কৰিছিলোঁ আৰু সেই কামৰ সৈতে তেতিয়া কি আছিলে আপোনাৰ পদটো সঞ্জয় দা চৰ্দাৰ আছিলে আৰু মই তেতিয়া এজন ৱৰ্কাৰ হিচাপে মই এই বৰপাত্ৰ চাহ বাগিচাত 2 বছৰ কাম কৰিলোঁ ছয়টিং আছিলে হয় নাই আৰু সঞ্জয় দা সেই তেতিয়াৰ পৰা চিনাকি সৈতে আৰু বিশেষকৈ বৰপাত্ৰ চাহ বাগিচা বুলি ক'লে প্ৰত্যেকেই এই চাহ বাগিচাৰ যিমানবিলাক মোৰ স্কুলীয়া বন্ধু আছে ভালে সংখ্যক এই বৰপাত্ৰ চাহ বাগিচাত মোৰ বন্ধু আছে ককাইদেউ আছে তেনেকৈ বহুতো ক্লাছমেট আছে বন্ধু বান্ধৱী আছে আৰু সঞ্জয় দা কিবা এটা কওক আজি আৰু সঞ্জয় দা বিশেষকৈ মোৰ খৰি ফলা ভিডিঅ'টো ফেচবুকত চাই সেইদিনা ফোন কৰিলে মোলৈ ৰিপু ক'ত আছা কি খবৰ খৰি ফালা আৰু মাতিছিলে ঘৰলৈ আহিবা এনে সঞ্জয় দা মই ঘৰলৈ আহি থাকোঁ প্ৰায় সঞ্জয় দাৰ মাজতে প্ৰেছাৰ ষ্ট্ৰ'ক অসুস্থ হৈ আছিলে সঞ্জয় দা কিবা এটা কওক দুআষাৰ কিবা এটা স্মৃতি কিবা এটা কওক নে লাজ কৰি মই কাম কৰোঁতে কিমান আছিলে বাগানৰ হাজিৰা 143 নে কিমান আছিলে 140 আছিলে নেকি আৰু এখন বাগিচাৰ পৰা মই বোনাছো পাইছিলোঁ 1 বছৰ যিহেতু 2 বছৰ কৰিছিলোঁ ছুটি পইচা 1 বছৰ পাইছিলোঁ আৰু তাৰপিছত যিটো PF পইচাটো যিহেতু এখন চাহ বাগিচাতে মোৰ বন্ধু ৰাজপল শইকীয়া যিহেতু হেড ক্লাৰ্ক হয় ন বৰ্তমান হেড ক্লাৰ্ক ক্লাছমেট আছিলোঁ আমি ৰাজপল শইকীয়া আৰু তেখেতে ফোন কৰিলে মোৰ ৰিপু তোৰ PF পইচা কেইটামান জমা হৈ আছে আৰু সেই পইচাটো তই লৈ যাবিহি পাছত মই তেখেতক মোৰ বন্ধুক আধাৰ কাৰ্ড দি পইচাটো উইথড্ৰ কৰিলোঁ এইটো বহুত স্মৃতি আছে হয় নাই কিবা কামৰ কিবা স্মৃতি মনত আছে নি হয় নাই ৰাতি ৰাতি পাত মৰা যিহেতু ভাল লাগিলে আজি লগ পাই আৰু এই চেগতে পুনৰবাৰ মই যিসকল ছাত্ৰ ছাত্ৰীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হ'ব সমূহ ছাত্ৰ ছাত্ৰীক মই পুনৰবাৰ মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ সকলোৱে উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ ধন্যবাদ ইয়াকে কৈ আজি এই ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ।